নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 10 ডিচেম্বৰ 2025, অসমীয়া 24 আঘোণ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:50 আৰু সূৰ্যাস্ত সময় 4:17। আজি হৈছে জ্যৈষ্ঠ তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ অতিৰিক্ত যত্ন ল'ব। আপোনাৰ পাৰিবাৰিক জীৱনত বাহিৰৰ মানুহৰ হস্তক্ষেপ কৰিবলৈ নিদিব। পেটৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰচুৰ পৰিমাণে পানী খাব লাগে। কৰ্মক্ষেত্ৰত আপোনাৰ উৎকৃষ্ট প্ৰদৰ্শন আলোচনাৰ বিষয় হ'ব। দাতব্য আৰু সমাজ কল্যাণমূলক কাম কাজত আপুনি যথেষ্ট অৰিহণা যোগাব। বৃষ ৰাশি। আপুনি হয়তো আপোনাৰ পেছাদাৰী জীৱনত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি হয়তো নতুন কেৰিয়াৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত সংযম বজাই ৰখা উচিত। আপুনি হয়তো আপোনাৰ ক্ষমতাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰয়োজন নহ'লে আজি বৃহৎ আৰ্থিক লেনদেনৰ পৰা আঁতৰি থাকিব লাগে। মিথুন ৰাশি। আপোনাৰ প্ৰতিভাক আৰু অধিক বিকশিত কৰাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম আৰু প্ৰতিপত্তি বৃদ্ধি পাব। যুৱক যুৱতীসকলে হয়তো প্ৰেম বিবাহৰ পৰিকল্পনা কৰিব পাৰে। আপুনি সদায় আপোনাৰ নীতিসমূহ স্পষ্ট কৰি ৰাখিব লাগে আৰু সেইবোৰ সলনি নকৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ চাপ কম হ'ব পাৰে। কৰ্কট ৰাশি। স্থবিৰ হৈ পৰা প্ৰকল্পবোৰক পুনৰ ট্ৰেকত আনিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ অলপ মানসিক চিন্তাত ভুগিব। আপোনাৰ পেছাদাৰী জীৱনত বহুত কষ্ট কৰিব লাগিব। খঙত কোনো কথাত প্ৰতিক্ৰিয়া নকৰিব। সময়মতে কাম সম্পূৰ্ণ কৰিলে উৎকৃষ্ট ফলাফল লাভ কৰিব। সিংহ ৰাশি। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আপুনি হয়তো নিজৰ লক্ষ্যৰ প্ৰতি যথেষ্ট আৱেগিক হ'ব। আপুনি আপোনাৰ অতীতৰ ভুলৰ পৰা শিকিব। আজি বহুত কষ্ট কৰিব লাগিব। অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। ইতিবাচক মানুহৰ লগত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। কন্যা ৰাশি। আপোনাৰ কোনো ঘনিষ্ঠ বন্ধুৰ লগত মতানৈক্য হ'ব পাৰে। অতিমাত্ৰা চিন্তা কৰিলে আপুনি সুযোগ হেৰুৱাব পাৰে। সন্তানৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিব লাগে। পুৰণি ঋণে আপোনাৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ পৰিয়ালত আৰু কৰ্মক্ষেত্ৰত যিদৰে আছে তেনেদৰে চলি থাকিব দিয়ক। আপুনি এটা নতুন প্ৰজেক্টৰ পৰিকল্পনা কৰিব পাৰে। তুলা ৰাশি। নতুন দায়িত্ব ল'ব পাৰে। আজি আপুনি এক সন্তুষ্টিৰ ভাৱ অনুভৱ কৰিব। আপোনাৰ সুনাম বিপন্ন কৰিব পৰা যিকোনো কামৰ পৰা বিৰত থাকিব লাগে। উচ্চ শিক্ষাৰ প্ৰতি আপুনি অতি উৎসাহী হ'ব। ব্যৱসায়ত আপুনি আশা কৰাতকৈ অধিক লাভ পাব। বৃশ্চিক ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত বহুত কষ্ট কৰিব লাগিব। ৰাজনৈতিক বিষয়ৰ লগত জড়িতসকলে অলপ সাৱধান হোৱা উচিত। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। আপুনি শান্ত মনেৰে সমস্যাৰ সমাধান বিচাৰি উলিয়াব লাগে। অপ্ৰয়োজনীয় মানসিক চাপ গ্ৰহণ নকৰিব। ধনু ৰাশি। আপোনাৰ মনোবল বৃদ্ধি পাব। আপোনাৰ সম্পৰ্কবোৰ অধিক সুষম হৈ পৰিব। সংবাদ মাধ্যমত কাম কৰা সকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত আপোনাৰ উৎপাদনশীলতা বৃদ্ধি পাব। আত্মীয়ৰ লগত আপোনাৰ অভাৱনীয় মুখামুখি হ'ব পাৰে। মকৰ ৰাশি। ঘৰতে অনুশাসন বজাই ৰাখিব লাগে। কৰ্মক্ষেত্ৰত সাধাৰণতকৈ অধিক কষ্ট কৰিব লাগিব। সামান্য কথাত সময় নষ্ট কৰা উচিত নহয়। আপোনাৰ কেৰিয়াৰ আৰু শিক্ষাৰ লগত জড়িত কিছু মানসিক চাপ থাকিব পাৰে। আপোনাৰ গোপন কথা বা জ্ঞান কাৰো লগত শ্বেয়াৰ নকৰিব। কুম্ভ ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব। আপুনি হয়তো কোনো আত্মীয়ৰ পৰা আনন্দদায়ক খবৰ পাব। আপোনাৰ বন্ধুসকলে বহুত সহায় কৰিব। চাকৰি বদলি হোৱাৰ সম্ভাৱনা আছে।
আপোনাৰ বছ আপোনাৰ কামত বহুত সন্তুষ্ট হ'ব। চৰকাৰী কামত কিছু পলম হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব পাৰে। খং আৰু মানসিক চাপে আপোনাৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে। নেতিবাচক পৰিস্থিতিৰ মাজতো নিজৰ স্থিৰতা বজাই ৰাখিব লাগে। অৱশ্যে আনৰ ওপৰত আপোনাৰ ইতিবাচক প্ৰভাৱ পৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।